DEEৰ ফালৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু এই নিৰ্দেশনা সম্পৰ্কে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে তেখেতে ফেচবুক পেজৰ জৰিয়তে শ্বেয়াৰ কৰিছে। চ' এই নিৰ্দেশনাটোত কি আছে আপোনালোকক সবিশেষ আলোচনা কৰিম, চাই থাকক প্ৰথমৰ পৰা শেষলৈকে। ইয়াতে চাওক, শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰিছে ইম্পৰ্টেণ্ট নটিছ ফ্ৰম DEE আছাম। Candidates who were regularized under special recruitment drive and have applied again the post of teachers under DEE Assam advertise ANB 26/12/2023 are instructed to withdraw their candidature immediately through the website dee.assam.gov.in. So এখন তেখেতে শ্বেয়াৰ কৰিছে। চ' ইয়াতে উল্লেখ কৰিছে যে ইতিমধ্যে যোৱা ছেপ্টেম্বৰ মাহৰ 19 তাৰিখে এখন নটিফিকেশ্যন প্ৰকাশ পাইছিলে যে যিহেতু ৰাজ্যৰ বিভিন্ন বিভাগত চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া চলি আছে, চ' যিসকলে ইতিমধ্যে অইন বিভাগসমূহ ছিলেকশ্যন হৈছে সেইসকলক LPPৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ কাৰণে ইতিমধ্যে অফিচিয়েল ৱেবছাইটত যোৱা 19 তাৰিখে এখন লিংক এক্টিভ হৈছে, সেই সম্পৰ্কে উল্লেখ কৰিছে। এতিয়া চাওক, ইন কণ্টিনিউশ্যন টু দিছ অফিচ নম্বৰ ফাইট দিছ এণ্ড দিছ ডেটেড 19/9/2025 and the several recruitment process being conducted by different department under the government of Assam, the candidate applying for the post of teacher against DEE Assam against advertise number ANB were requested to withdraw their candidature in view of their selection in other gov department etc. So যিহেতু কেইবাটাও নিযুক্তি প্ৰক্ৰিয়া চলি আছে, গতিকে চৰকাৰী বেলেগ বিভাগসমূহত নিযুক্তি ছিলেকশ্যন হোৱা প্ৰাৰ্থী বাছনি হোৱা প্ৰাৰ্থীসকলক কেণ্ডিডেটছাৰ প্ৰত্যাহাৰ কৰাৰ কাৰণে ইতিমধ্যে লিংক এক্টিভেট হৈছে। আৰু ইয়াতে উল্লেখ কৰিছে যে একাংশ প্ৰাৰ্থীয়ে কি কৰিছে, যিহেতু এইটো 2023 বৰ্ষৰ এখন বিজ্ঞাপন আছিলে, ইতিমধ্যে একাংশ প্ৰাৰ্থীয়ে কি কৰিছে SRDৰ অধীনত LP হওক বা EP হওক ইতিমধ্যে ৰেগুলাৰাইজ হৈছে। সেইসকল বহুতো প্ৰাৰ্থীয়ে এই বিজ্ঞাপনটোত বা এই পদসমূহৰ কাৰণে আবেদন কৰিছিলে। ইয়াতে উল্লেখ কৰিছে, however it has been noticed that there are many candidates who were regularized under the SRD and appointed in LP school and are seen have applied for the post of teachers in LP school, and many candidates who were regularized under the SRD and appointed in EP school and are seen to have applied for the post of teacher in UP school. So বহুত প্ৰাৰ্থীয়ে এইবিলাকত আবেদন কৰিছে। Such candidates are instructed to withdraw their candidature against the advertisement following which the directorate will remove their candidature as deemed fit. So যিসকল এই আবেদন কৰিছে এই পদসমূহত সিহঁতসকলক প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কাৰণে অনুৰোধ জনা হৈছে, নহ'লে ডিৰেক্টৰে কি কৰিব, এই আবেদনসমূহ প্ৰত্যাহাৰ কৰি দিব। In view of the above, the candidate listed in the first provisional merit list published view this office number dash 10/9/2025 অৰ্থাৎ যিহেতু ফাৰ্ষ্ট প্ৰভিশ্যনেল লিষ্ট ইতিমধ্যে 10 ছেপ্টেম্বৰ তাৰিখে প্ৰকাশ পাইছে, সেইসকলক যিসকলে এই SRDৰ অধীনত ইতিমধ্যে ৰেগুলাৰাইজ হৈছে are hereby instructed to voluntarily withdraw their names from the post of teacher LP and UP school. চ' যিসকলে ইতিমধ্যে SRDত ৰেগুলাৰ হৈছে সিহঁতসকলে যদি এই ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্টত ইতিমধ্যে বাছনি হৈছে, সিহঁতসকলক বাছনি প্ৰত্যাহাৰ কৰাৰ কাৰণে ভলুণ্টাৰীলি স্বয়ংক্ৰিয়ভাৱে এইসমূহ প্ৰত্যাহাৰ কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। The candidates are once again requested to visit the official website of DEE Assam at dee.assam.gov.in and thereby submit their withdrawal of candidature from the post immediately. So তৎক্ষণাত এই SRDৰ অধীনত ৰেগুলাৰ হোৱা প্ৰাৰ্থীসকলক LPPৰ যি আবেদন কৰিছিলে তাত উইথড্ৰল অপশ্যনত ক্লিক কৰি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। চ' এই নিৰ্দেশনাৰ ফলত যিসকল প্ৰাৰ্থী ইতিমধ্যে ৰেগুলাৰ হৈ গৈছে সেইসকল প্ৰাৰ্থীয়ে যেতিয়া প্ৰত্যাহাৰ কৰিব, নিশ্চিতভাৱে একাংশ প্ৰাৰ্থীৰ কাৰণে ভাল খবৰ আহিব। আৰু যিসকলে 0.12 বা কিবা অলপ নম্বৰৰ কাৰণে বাছনি হোৱা নাই সিহঁতসকলৰ কাৰণে ভাল খবৰ। চ' মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। একাংশ প্ৰাৰ্থীৰ বাবে নিশ্চিত ভাল খবৰ আহিব এই প্ৰাৰ্থীসকলক উজ্জ্বল কৰাৰ কাৰণে, যিহেতু বিভাগৰ ফালৰ পৰা বা মুখ্যমন্ত্ৰী সিদিনা ফেচবুক লাইভত উল্লেখ কৰিছিলে
যে ডাবল পষ্টিং নাইবা অভাৰলেপিঙৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে আৰু যাতে এজন প্ৰাৰ্থীয়ে একেটা পদতে পায় তাৰ ফলত যেহেতু পোষ্ট গ্ৰেজুৱেট পোষ্টৰ বিজ্ঞাপন কি ফাইনেল লিষ্টখন আগত ওলাব তাৰপিছতহে 15 পৰা 20 তাৰিখৰ ভিতৰত LPP লিষ্ট প্ৰকাশ পাব ঠিক সেইদৰে SRT যিসকলে ইতিমধ্যে ৰেগুলাৰাইজ হৈ গৈছে সিহঁতৰ যদি ফাৰ্ষ্ট লিষ্টত নাম আহিছে সিহঁতসকলক ইমিডিয়েটলি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ কাৰণে নিৰ্দেশনা দিছে চ' মোৰ এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব থেংক ইউ